আমি ভগৱন্ত কৃষ্ণৰ দ্বিতীয় লীলাৰ ওপৰত আমি শ্ৰৱণ কীৰ্তন কৰিম। সেই লীলা হৈছে বৃন্দাবনত, অৰ্থাৎ কালিন্দী পাৰত, অৰ্থাৎ সেই যমুনাৰ পাৰতে গোপী সমস্তই কৃষ্ণৰ একত্ৰিত হৈ যি লীলামালা কৰিছিল, এই কথাখিনিকে গংগা তীৰত পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছে, হে ৰাজন পৰীক্ষিত, তুমি শুনাৰ সেইজন গোবিন্দই অৰ্থাৎ পৰম প্ৰভু ভগৱন্তই গোপীসকলৰ লগত যি লীলাৰ কৰিলে, গোপীসকলক যি মন জয় কৰিলে, আৰু গোপীসকলেও কেনেভাৱে সেইজন ভগৱন্তক হৃদয় জয় কৰিব পাৰিলে, এই লীলামালা তোমাক কওঁ যে এনেভাৱে গোপীসকলে হাঁহি হাঁহি সেইজন কৃষ্ণৰ লগত আনন্দ মনে ক্ৰিয়াৰ কৰিলে। সেইজন গোবিন্দৰ অৰ্থাৎ কৃষ্ণৰ প্ৰভু ভগৱন্তেও নিজৰ হস্তই গোপীসকলৰ বিভিন্ন অংগত স্পৰ্শ কৰিলে, এনেভাৱে গোপীসকলক আনন্দ প্ৰদান কৰিছে। আৰু এটা কথা আমি জানিব লাগিব, যদিও কৃষ্ণই গোপীসকলৰ লগত লীলা কৰিছে, এইটো অনংগ কেলি গৈছে, অংগ কেলি কিন্তু নহয়। এই যে 16,000 গোপীৰ লগত যে লীলা কৰি আছে, এইবোৰ হ'ল অনংগ কেলি। এই গোপী সমস্ত সকলো কামনাৰ বাসনাৰ পূৰণ কৰিলে। কেনেকৈ কৰিলে? ভগৱন্ত এতিয়া উল্লেখিত কৰিছে পদত, স্পৰ্শ কৰাৰ লগে লগে য'তে স্পৰ্শ হৈছে তাতে সেই ভাৱনাবোৰ নাশ হৈ গৈছে। সেইকাৰণে ভগৱন্তই চৰণে বা পাৱে গোপীসকলক গুপ্ত অংগটো বস্ত্ৰৰ ওপৰত স্পৰ্শ কৰাই দিছে, সকলো তেওঁলোকৰ দমন হৈ গৈছে। যদিও কামভাৱে বজিছিল, কিন্তু কামভাৱটো তেওঁলোকৰ আপোনা আপুনি পূৰণ হৈ গ'ল। সেই কৈছে কাহাকো স্তনত নখে ক্ষত কৰি গোবিন্দে বহান্ত ধংগ, কাকো ভুকু মাৰি বস্ত্ৰ লৈলা কাহি, কাহাকো সাবুতে বুকে, কাকো কামে শান্ত্ৰ, কাকো চুমা শান্ত কৰিয়া কুল উৎসুকে। বিভিন্ন প্ৰকাৰে বিভিন্নজনক বিভিন্ন অংগত শৰীৰত স্পৰ্শ কৰি কামনাৰ বাসনা পূৰণ কৰিছে। সেইজন কৃষ্ণক এনেভাৱে গোপীসকলে মাজতে লৈ যি লীলাৰ কৰিছে, কৃষ্ণকো বস্ত্ৰত ধৰি বস্ত্ৰ টানিছে, কৃষ্ণৰ অলংকাৰবোৰ কোনো গোপীয়ে খুলি লৈ গৈছে, এনেভাৱে লৈ গোপীসকলে দৌৰা দৌৰি কৰিছে। সেইজন কৃষ্ণও সেই গোপীসকলৰ ওচৰত নিজৰ সেই অলংকাৰ বিচাৰি পাছে পাছে ঘূৰি ফুৰিছে। আৰু অৱশেষত কৃষ্ণই কৈছে যে দিয়া তোমালোকৰ মনোকামনাবোৰ মই পূৰণ কৰিম, মোৰ যি পিন্ধি থকাৰ অলংকাৰ লৈ গৈছা মোক সেইবোৰ ঘূৰাই দিয়া। এনেভাৱে কৃষ্ণই গোপীসকলক কৈছে, পিছে পিছে ঘূৰিছে। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আজি ৰাসলীলা হ'বলৈ গৈ আছে, আমি প্ৰভুজন মধুকণ্ঠে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। Puramo
জনকে বাজে নুপুরে জনকে সদয় ক্ষমকে কৃষ্ণর সঙ্গে শুনিয়া সভাই যে আখিল আনন্দে যতে ক দেৱতা মানে আকাশ জুৰিয়া ৰংগ চাই ৰইল অনেক কোটি বিমানে কৰি পুষ্প বৃষ্টি চাব এক দৃষ্টি দুন্দুভি শবদ বাবে প্ৰধান গন্ধবে অবেশ্বৰা সংগে কৃষ্ণৰ যমক গায়। জয় কৃষ্ণ। এতিয়া সেইজন কৃষ্ণই সেই গোপীসকলৰ লগত যেতিয়া লীলা কৰিছিল সমস্তজনী গোপীয়ে কৃষ্ণক অকলে পাব বিচাৰিছিল। সেইকাৰণ সেইজন কৃষ্ণৰ ভগৱন্তই বিভিন্ন স্থানত বিভিন্নজন কৃষ্ণ হয় প্ৰতিগৰাকী গোপীকে অকলে অকলে দৰ্শন দিছিল আৰু প্ৰতিগৰাকী গোপীয়ে ভাবিছিল যে সেইজন কৃষ্ণই মোকেহে ভাল পায়। যিগৰাকী লগত আছে সেইগৰাকী ভাবিছে সকলোকেই মোৰ লগত আছে, প্ৰতিগৰাকী তেনেভাৱে ভাবিছে। সেইকাৰণে হাজাৰ হাজাৰ কৃষ্ণ হৈ গৈছিল। আজিকালি সেই ব্যৱস্থা কৰিছে। আগতে ৰাসত কৃষ্ণ এজনে নাচে, অসু এজনে হয়, এতিয়া কিমান কৃষ্ণ হয়নে বাৰু? ৰাসত বহুকেইজন কৃষ্ণ নাচে। গতিকে এয়াৰ কৃষ্ণৰ লীলা। কাৰণ প্ৰতিগৰাকীকে যদি মনোকামনা পূৰ্ণ কৰিব লগা হয় প্ৰতিগৰাকীৰ বাবে এজন এজন কৃষ্ণ হ'ব পাৰে, হয়নে বাৰু? এতিয়া যদি আমি চাওঁ তে আমি সমস্তই গোপী, তে সেইজন কৃষ্ণ আমি কেনেকৈ পাম? সেইজন কৃষ্ণই কিন্তু আমাক সেই গোপীসকলক দিয়াৰ দৰে আলিংগন বা আমাক দৰ্শন দি আছে। আমি কিন্তু সেইজন কৃষ্ণক চিনি পোৱা নাই, কাৰণ সেইজন কৃষ্ণ আমাৰ হৃদয়ত আছে, আত্মাৰূপে আছে। প্ৰত্যেকৰ লগত থকা নাই জানো বাৰু? আমি ভাবিছোঁ কি মোৰ লগত থকা আত্মাটোৱে আটাইতকৈ ভাল, নিজে সদায় বাচি চলা চিন্তা কৰোঁ, অন্যক মানে হিংসা কৰোঁ। অন্যৰ লগত নাই তাৰমানে কৃষ্ণ, কিন্তু সেই গোপীসকলে ভাবিছে আনৰ লগত কৃষ্ণ নাই, মোৰ লগতে আছে। প্ৰতিগৰাকী ভাবিছে মানে ইয়াৰ আগত প্ৰমাণ। যেতিয়া গোপীসকলে কৃষ্ণৰ লগত লীলা কৰোঁতে উঠা কৃষ্ণ বুলি কওঁতে উঠিছিল, বহা কৃষ্ণ বুলি কওঁতে বহিছিল, হয়নে বাৰু? তেতিয়া গোপীসকলক গৌৰৱ ভাৱ হ'ল, বাহ আমি সঁচাকৈ বৰ ৰূপৱতী, কৃষ্ণই আমাৰ প্ৰেমত বলীয়া। আমি যেতিয়া আকৌ উঠ বুলি ক'লে উঠে, বহ বুলি ক'লে বহে, ক'বলৈ যা বুলি ক'লেও যায়। ৰাধা আৰু কৃষ্ণ কান্ধত উঠিল, হয়নে বাৰু? তেতিয়া তেওঁলোকৰ অহংকাৰ ভাৱ আহিল। এই যেতিয়া অহংকাৰ ভাৱ আহি গ'ল অন্তৰ্যামী ভগৱন্তই অন্তৰ্ধান হৈ গ'ল। যেতিয়া অন্তৰ্ধান হৈ গ'ল
কৃষ্ণক বিচাৰি নোপোৱা সকলো গোপীয়ে কান্দি কান্দি বৃক্ষক খুদিছিল পক্ষীক খুদিছিল লতাক খুদিছিল অৱশেষত কতো কৃষ্ণৰ সম্ভেদ নেপালে শেষত গৈ ইগৰাকীয়ে সিগৰাকীৰ লগত কৃষ্ণ লীলা কৰা আৰম্ভ কৰিলে কোনোগৰাকীয়ে কয় কোনোগৰাকীক খাবতি ধৰি কয় এইজনে কৃষ্ণ পালৈ বুলি কয় আকৌ কোনোবাগৰাকীয়ে নিজে কয় মই কৃষ্ণৰ বুলি কয় এনেভাৱে লীলা কৰি কান্দি কান্দি সেই বৃন্দাবনত অৱশেষত সেইজন কৃষ্ণক হৃদয়ত দৰ্শন পালে আৰু সাক্ষাৎ দৰ্শন পালে হয়নে বাৰু সেইকাৰণে আমিও যদি এই ভকতি মাধ্যমে অকণমান ভক্তি পথত আগবাঢ়ি নিজে কৈ যদি ডাঙৰ ভকত বুলি ভাবোঁ তেনেহ'লে ভকতি ভ্ৰষ্ট হৈ যাব কাৰণ গোপীসকলে ভাবিছিল কৃষ্ণ পাগল হৈ গ'ল আমাৰ প্ৰেমত আমাক এৰিব নোৱাৰা হৈ গ'ল অহংকাৰ ভাৱ অহাৰ বাবে কৃষ্ণই এৰি থৈ গুচি গ'ল আমি যদি ভকতি অলপ কৰিয়ে নিজকে বৰ ডাঙৰ ভকত বুলি গৌৰৱ বা অহংকাৰ ভাৱ কৰোঁ তেনেহ'লে আমাৰো ভকতি ভ্ৰষ্ট হৈ যাব অৱশেষত কান্দি কান্দি হৃদয়ত পালে সেইজন কৃষ্ণ আমাৰ প্ৰত্যেকৰ হৃদয়ত আছে তাক আমি চিনি পাব লাগিব সেই কৈছে কৃষ্ণ কৃষ্ণ বুলি গোপী এনেহে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিহে নোপোৱা সেইজন হৃদয়ত থকাজন আমি চিনি পাব লাগিব অৱশেষত এই গোপীসকলে সেইজন কৃষ্ণক তেনেভাৱে চিনি পাইছিল সেইকাৰণে সেই গোপীসকলে ইগৰাকীয়ে সিগৰাকীয়ে নিজকে ভাবিছে গৌৰৱ ভাৱ আহিছে মোকে ভাল পায় এনেভাৱে সকলো গৰাকীকে অকলে অকলে দৰ্শন দি সেইজন ভগৱন্ত কৃষ্ণই লীলাৰ কৰিছে আৰু সেই লীলা কৰি নৃত্য কৰোঁতে তেওঁ চৰণত পিন্ধি থকা নুপুৰ আৰু শৰীৰত থকা অলংকাৰবোৰ ৰুণুক ঝুনুক কৰি বাজিছে এই যে ৰুণুক ঝুনুক বাজিছে এই ৰুণুক ঝুনুক ধৰণী আমাৰ হৃদয়ত বাজিব লাগিব যেতিয়ালৈ আমাৰ হৃদয়ত নাবাজিব তেতিয়ালৈ জানিব আমি ভকত হৈও ভক্তিপূৰ্ণ কৰিব পৰা নাই এই ৰুণুক ঝুনুক শব্দৰ দ্বাৰা আমাৰ শৰীৰ সমস্ত দুখ তাপ হৰণ কৰি লৈ যাব আৰু আমাৰ এই তিনি তাপৰ পৰা আমি পৰিত্ৰাণ পাম এই বিষয়ৰ সংসাৰৰ পৰা এই সমুদ্ৰৰ পৰা ভৱ সংসাৰ পৰা আমি তৰি যাব পাৰিম অৰ্থাৎ সেই কৃষ্ণৰ ৰুণুক ঝুনুক শব্দ অৰ্থ হৈছে যদি আমাৰ হৃদয়লৈ ভগৱন্তৰ চিন্তা ৰূপ চিন্তা আহি থাকে জানি ল'ব হৃদয়ত ভগৱন্তৰ ৰুণুক ঝুনুক চৰণ বাজি আছে নাচি আছে এই কথাখিনিকে উল্লেখিত কৰিছে আৰু অৱশেষত এইখিনিতে কৈছে যে সকলো সভাসদে চোৱা সেই ভগৱন্তই যেতিয়া আনন্দৰ উৎসৱ সেই ৰাসলীলা আৰম্ভ কৰে তেতিয়া সেই দেৱতাসকলে আকাশৰ পৰা সেই গন্ধৰ্বসকলে পুষ্পবৃষ্টি কৰিছে সকলোৱে একদৃষ্টি মনে চাইছে আৰু সকলোৱে সেই গন্ধৰ্বসকলে দুন্দুবিকে আদি কৰি দেৱবাদ্যৰ ধ্বনি কৰিছে এনেভাৱে কৃষ্ণলীলাৰ আৰম্ভ আগবাঢ়িছে আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ
কৃষ্ণৰ গুণ সেই যে পুষ্পবৃষ্টি কৰিছে গন্ধৰ্বসকলে কৃষ্ণ গীত গাইছে আৰু সেই অপেশ্বৰসকলে নৃত্য কৰিছে দেৱবাদ্য ধ্বনিও কৈছে গন্ধৰ্বসকলে এই সমস্ত ধ্বনি তালে তালে কেৱল সেইজন কৃষ্ণই নৃত্য কৰিছে সেইকাৰণে আমাক এই গায়নসকল থাকে নহয় জানো কোনো গৰাকীটো নিজে গায় নাচা নাই হয়নে বাৰু কেৱল গায়ন আৰু বায়ন এই গায়ন বায়নবোৰ হৈছে গন্ধৰ্ব আপোনালোকে জানি ল'ব যিসকলে এই যে গায়ন বায়ন কৰি আছে সেইসকল পূৰ্বতে সেই স্বৰ্গ গন্ধৰ্বসকলে ইয়াত জন্ম পাইছে আপোনালোক আমি গাব নোৱাৰিম যদি গন্ধৰ্ব হৈ অহা নাই
সামান্য মনুষ্য হিচাপে জন্ম লৈছোঁ আমি গন্ধৰ্ব হ'ব নহয় বাবে আমি গাব নোৱাৰোঁ কিন্তু আপোনালোকে হ'লে সেই ভক্তৰ কৃষ্ণ একান্ত ভকত সেই বৈকুণ্ঠত থকা সেইকাৰণে ইয়াত বহি বোলে শুনিব পাইছে যে এইসকলৰ হৈছে অকণমান তাত গোৱা মানে অভ্যাস আছিল বাবে ইয়াতো গাবলৈ দিছে হয়নে বাৰু এতিয়া প্ৰভুজনে সেই বজোৱা অভ্যাস আছে কাৰণে ইয়াত বজাব পাইছে ইমান সকলোৱে আছোঁ কিয় সকলোতো সকলোৱে কৰিব নোৱাৰোঁ আচলতে আমি পূৰ্বতে কৰা আমাৰ অভ্যাস নাই আৰু সেইখন আমাৰ সাধনা বাসনাও নাই আজি সেইকাৰণে সেই কৃষ্ণই সেই সমস্তৰ বাদ্য আৰু গীত তালে তালে ইতিমধ্যে নৃত্য কৰিছে এতিয়া চাওক যদি আমি ইয়াত সমস্ত ভকত একত্ৰিত হয় কৃষ্ণ নাম যদি গাইছোঁ আমি নেগেৰা তাল খোল দেৱবাদ্য বজাইছোঁ তেতিয়া ভগৱন্ত সেইজনে আনন্দভাৱে নাচিছে এতিয়া অন্য কথা বাদ দিলোঁ এতিয়া আমাৰ বৃন্দাবনত নাচিব লাগিব ভগৱন্ত সেইখন বৃন্দাবনটো ক'ত পাম আমি এতিয়া আমি দেখিছোঁ শাস্ত্ৰত বৃন্দাবন আছে সেইখন বৃন্দাবনত কৃষ্ণই ৰাসলীলা কৰিছে আৰু গোপী সমস্তই কৃষ্ণৰ লগত লীলা কৰিলে আমাৰোতো বৃন্দাবন এখন আছে সেইখন হৈছে আমাৰ হৃদয়খন আমি বৃন্দাবন বনাব লাগিব সেই হৃদয় বৃন্দাবনত আমি কৃষ্ণক এনেভাৱে নচোৱাৰ ব্যৱস্থা কৰিব লাগিব সেইকাৰণে কৈছে আমাৰে হিয়াখন হবনে কি বৃন্দাবন তাতে কৃষ্ণই চৰাবনে ধেনু কালিন্দী তীৰতে কদমৰ ডালতে বজাই খোল লিতৰ বেনু হয়নে বাৰু যদি আমি হৃদয়খন বৃন্দাবন বনাব বিচাৰোঁ তেতিয়াহ'লে এই হৃদয়ত কৃষ্ণ আছে আমাৰ চৈতন্য শক্তি দ্বাৰাৰ যদি আমি এই মুখেদি কৃষ্ণ গীত গাওঁ হয়নে বাৰু হাতে যদি চাপৰি বজাইছোঁ সেইজন ভগৱন্তই এনেই নাচি থাকিব নহ'লে কি হয় জানে শয়ন কৰি থাকে কাৰোবাক যদি কোনোবা এখন বাগান বা আপোনাৰ পথাৰ খেতি পথাৰ ৰখীয়া হ'ব দিছে ৰখি আছে ঠিকেই আছে তেওঁ যদি গছৰ তলত বহি পূৰা টোপনি মাৰি আছে গৰুৱে সেই খেতি খালেও গম নাপায় কোনোবাই ৰঙালাও চব্জি চুৰ কৰি লৈ গ'লেও গম নাপায় পাবনে বাৰু টোপনি মাৰি থাকিলে এতিয়া আমাৰ লগত থকা সেইজন ভগৱন্তকো আমি টোপনি মাৰি থাকিব দিছোঁ সেইকাৰণে আমাৰ এই দেহৰ এইখন বৃন্দাবন এইখন গৃহৰ সমস্ত দ্ৰব্য এপদ এপদ চুৰে লৈ গৈ আছে আমি গমেই পোৱা নাই গতিকে সেইজনক আমি বিনিময় দিলেহে কিন্তু যিজনক দায়িত্ব দিছোঁ তেওঁক বিনিময় দিয়া নাই পথাৰখন চাব দিছে খেতিডৰা ৰখিব দিছে বাগানখন ৰখিব দিছে তেওঁক আমি উচিত মূল্য দিছোঁ নে নাই বিনিময় দিব লাগিব যদি আমি বিনিময় দিয়া নাই একো নিদিয়ে ধৰ শাক গৰুৱে নিয়ক কোনোবাই আৰামত টোপনি মাৰি আছে হয়নে বাৰু এতিয়া আমি সেইজন কৃষ্ণ হৈছে আমাৰ ৰখীয়া তাক আমি বিনিময় দিব লাগিব ভগৱন্তই অন্য আমাৰ বাহ্যিক কৰ্ম কৰা সকলৰ দ্বাৰাই বিনিময় বিচৰা নাই কেৱল ভগৱন্তই কৈছে তুমি দিনটোত পুৱা আৰু সন্ধিয়া মোক শুদ্ধ সত্যভাৱে অকণমান মোৰ নাম কীৰ্তন কৰিবা শ্ৰদ্ধাৰ ভাৱে আকৌ সন্ধিয়া বা কৰিবা সেই বিনিময় হৈ গ'লগৈ যদি বিনিময় দিওঁ তেতিয়া ভগৱন্তই জাগ্ৰত হৈ সুন্দৰভাৱে এই গৃহখন ৰক্ষা কৰিব নহ'লে এপদ এপদ চুৰ কৰি লৈ যাব বিপদ হ'ব লাষ্টত যে কৃষ্ণক দুখ দিম বোলে কণা ঈশ্বৰে মোকেহে দুখ দিব পাৰে ঈশ্বৰ কণা নহয় ঈশ্বৰ শয়ন কৰিছে আমি জগোৱা নাই শুই থকা মানুহ এজনক জগাব লগা হ'লে নাম কাঢ়ি মাতিব লাগিব ঢেৰ মানুহ আছে কাৰোবাক হয় হয় কৈ থাকিলে কোনোবাই শুনিলে হয় সেই কোন পাগলে খাক মাতি আছে বুলি ক'ব ইমান চিঞৰি থাকে দে বুলি ক'ব হয়নে বাৰু যদি কাৰোবাৰ নাম ধৰি মতা যায় তেওঁ ভাবিব কোনে মাতিলে মোক লগতে ইফাল ইফাল চাই সেই শব্দ অনুসাৰে জেগাত উপস্থিত হ'ব গতিকে আমাৰ হৃদয়ত অষ্টদল পদ্ম আছে এই অষ্টদল পদ্মত ভগৱন্তই শয়ন কৰি থাকে যেতিয়া আমি ভগৱন্তৰ নাম লওঁ অষ্টদল পদ্ম লাহে লাহে পাহি মেলে 8 পাহ পাহি মেলাৰ লগে লগে ভগৱন্তই লাহেকৈ তাত সেই
অষ্টদল পদ্মত হৃদয়ত নৃত্য কৰে আজি আপোনালোকৰ সমস্তই অষ্টদল পদ্ম পুৰা ফুলি আছে তাত ভগৱন্তই নৃত্য কৰি আছে যাৰ অষ্টদল পদ্ম নুফুলিব যাৰ অষ্টদল পদ্মৰ সেইজন ভগৱন্তই সেই পাৱে ধ্বজ বজ জব অংকুশ পঞ্চ চিহ্ন ৰুৰুজুনু শব্দই নৃত্য নকৰিব সেইসকলে ভকতৰ সংগত ভাগৱতৰ অনুষ্ঠানত ধৰ্ম অনুষ্ঠানত কেতিয়াও শুদ্ধ সত্য শান্তি মনে থাকিব বা শুনিব নোৱাৰে জানি ল'ব যাৰ ফুলিল সি উঠি নাযায় শুনি থাকিলে ক'ব ভাবিব আৰু অকণমান কি ওলাই বাৰু শাস্ত্ৰত আৰু কিবা ভাল ওলাব নেকি আৰু কি ওলাই শুনিবলৈ হাবিলাস কৰিব আৰু যাৰ নুফুলিব এই সোনকালে সামৰিলে হ'ল কিমান সময় সামৰি যাবই লাগে এই চিন্তা থাকিব এই কথাখিনিয়ে সুন্দৰভাৱে কৈছে দেৱগণে যেতিয়াৰ সেই গন্ধৰ্বসকলে বাদ্যধ্বনি গীত মাত কৈছে কৃষ্ণৰ ভগৱন্তই অনেক ভংগীমাৰে লীলাৰ কৰি সেই গোপীসকলৰ লগত মণ্ডলী আকাৰ নাচিছে হয়নে বাৰু তে গোপীসকলৰ লগত নৃত্য কৰিছে সেইকাৰণে আৰু এটা কথা এতিয়া মণ্ডলী আকাৰ কৈছে যে সেইকাৰণে আমি কি হয় এই নাম কীৰ্তন কৰিলে আমি গোল হৈ বহিব লাগে গম পালে সকলোৱে গোল হৈ বহি ভগৱন্তৰ থাপনাৰ ফালে অকণমান আমি ৰাস্তাটো ৰাখিব লাগিব মূল আসনৰ পৰা ৰাখি বাকী ছাইডটো আমি পুৰা ঘেৰ কৰি ল'ব লাগে তাত কিন্তু এই মণ্ডলী আকাৰহে আমি নাম ধৰিব লাগে ভগৱন্ত তেতিয়া মধ্যস্থলত থাকিব আমি ভগৱন্তৰ আগত ৰাখিছোঁ সম্পূৰ্ণ খুলি দিব নালাগে অকণমান খুলি বাকী আমি গোল হৈ গাব লাগে সেইকাৰণে কৈছে অ গোপী সবে চাপৰিব যায় ও নাচি নাচি আহে যদুৰাই শ্যামবৰণীয়া হায় কলিয়া দেখি মঞ্জু পৰি যায় সেইকাৰণে চাপৰি গোল হৈ বজাই নাম প্ৰসংগ কৰিব লাগে আজি এই গোপী অৰ্থাৎ আজি গোপীসকলে মণ্ডলী আকাৰ হৈছে কৃষ্ণক মাজত লৈছে সেইকাৰণে ৰাসখন কিয় গোল হৈ নাচে চাবচোন বাৰু এয়া শাস্ত্ৰ বেদসন্মত হয়নে বাৰু যে ৰাসটো কিয় ৰাস মণ্ডপটো গোলকৈ সজায় তাতে গোল হৈ গোপীসকলে এটা লাইন ছিগি নোযোৱাকৈ ইগৰাকী সিগৰাকীৰ পিছত গোটেই গোলেই হৈ থাকে ঘূৰি থাকে অৰ্থাৎ কৃষ্ণই মাজত নাচি থাকে মাজে মাজে যে গোপীক স্পৰ্শ কৰে মানে এয়াই হৈছে বেদৰ সন্মত এনেভাৱে সেই গোপীসকলে লীলামালা কৰিছে আৰু অনেক আনন্দ প্ৰদান কৃষ্ণই কৰিছে সেই নৃত্য কৰোঁতে গোপীসকলক কাৰোবাৰ খোপা সলকি গৈছে কাৰোবাৰ বস্ত্ৰ সলকি গৈছে তেওঁলোকৰ বস্ত্ৰৰ আৰু অলংকাৰ প্ৰতি কোনো লক্ষ্য নাই কেৱল কৃষ্ণৰ প্ৰেমত মতলীয়া হয় সেইসকল গোপীয়ে কেৱল লীলাৰ মগ্ন হৈ আছে সেইকাৰণে আমি ভগৱন্তৰ নাম লওঁতে আমাৰ ইমান চাব লগা নাই আমাৰ মায়া আছে বাবে আমি লাষ্টটোক বেছি লৈ আমি ঢেৰ এসোপা মেয়াই মেয়াই পিন্ধি থাকোঁ তাৰ পৰা আমাৰ যেতিয়াৰ 18 বছৰীয়া শুকে যজ্ঞৰ পৰা জন্ম পায় যেতিয়াৰ গুচি গ'লগৈ বিয়াকে পিছে পিছে গৈছে শুকৰ পিছে পিছে যেতিয়া শুকৰ পিছে পিছে যায় শুকক ৰ'ব দিয়ে শুকে ৰোৱা নাই অৱশেষত সেই যমুনা তীৰত বহুতো যুৱতীয়ে বিবস্ত্ৰ হৈ স্নান কৰি আছিল স্নান কৰি থকাৰ অৱস্থাত সেই শুক খাৰা হৈ গ'ল শুকক দেখি সকলো যুৱতীয়ে থিয় হৈ শুক গুৰুদেৱক চাই আছে পিছে পিছে গৈ বিয়া ওলাল সেই বুঢ়াটো ওলালগৈ সেই বুঢ়াটোক দেখাৰ লগে লগে সকলো যুৱতীয়ে বস্ত্ৰ পৰিধান কৰিছে তেতিয়াৰ সেই বিয়াকে সুধিছিল যে হেৰ' যুৱতীগণ তোমালোকে মোৰ পুত্ৰ সেইটো যৌৱন অৱস্থা 18 বছৰীয়া যুৱকজনক দেখি তেওঁ বিবস্ত্ৰ হৈ আছে তোমালোকে বিবস্ত্ৰ আছিলা তোমালোকৰ লাজ নেলাগিল কিন্তু মই বৃদ্ধজন অহাৰ লগে লগে তোমালোকে যে লাজত বস্ত্ৰ পিন্ধিলা ইয়াৰ কাৰণ কি তেতিয়া কৈছিল যে তেওঁৰ লগত মায়া নাই তোমাৰ লগত মায়া আছে আমাৰ মায়া আছে কাৰণে আমাৰ লাজটো বৰ ডাঙৰ আমি যে লাজ কৰোঁ গতিকে অন্যত মায়া ৰাখক ভগৱন্তৰ গুণ কীৰ্তন কৰাত কেতিয়াও লাজ বুলি কোৱা বস্তুটো নেৰাখিব আপোনালোকে যি জানে গাওক কওক হয়নে বাৰু কেতিয়াও লাজ নকৰিব বোলে বৰ লাজ লাগে সেইটো লাজ শব্দটো কেতিয়াও আহিব নোৱাৰে আৰু যদি আমি এই লাজটো ৰাখোঁ তেনেহ'লে সেইজন ভগৱন্তক আমি কেতিয়াও নেপাওঁ গতিকে আমি লাজ ভয় ঘৃণা তিনিটা বস্তু বাদ দি
কৃষ্ণৰ কথা বা ভাগৱত কথা শুনা বা কৃষ্ণ কথা গোৱা এইখিনি কথাই সুন্দৰভাৱে বুজাইছে আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ কৃষ্ণ ধৰি বাহু গীততে চিতদ গধ কামে ভৈল ভুল নাই মাত গুণ চাহন্তে চকুত কৃষ্ণৰ লগত গোপীসকলে যি লীলাৰ কৰিছে কৃষ্ণই কোনোগৰাকীক সাৱটি ধৰিছে কোনোগৰাকীক চুমা পাইছে এনেভাৱে যি লীলাৰ কৰিছে আৰু কৃষ্ণ প্ৰভু ভগৱন্তই সেই পঞ্চৰ আগেই বাঁহী বজাইছে এই যে সমস্ত লীলাৰ দেখি আকাশত স্বৰ্গত সেই দেৱৰ পত্নীসকলে তেওঁলোকেও কি হৈ গ'ল সেই বিমানৰ পৰা এই দৃশ্য দেখি তেওঁলোকে প্ৰেমত বলিয়া হৈ গ'ল তেওঁলোকৰ নিজৰ খোপাৰ খলকি গ'ল খোপাৰ পুষ্পৰ অৰ্থাৎ খলকি পৰিল কি হৈ গৈছে নিজকে নাজানে নিজৰ শৰীৰ বস্ত্ৰ শৰীৰৰ পৰা পৰি গৈছে সেই দেৱপত্নীসকলেও গমেই পোৱা নাই যেতিয়া নিজৰ স্বামীকেজনক দেখাৰ লগে লগে লগতে চেতনা ঘূৰাই তেওঁলোকে বৰ লাজ পাইছে চাওক যিজন ভগৱন্তৰ সকলো জগতৰ ব্ৰহ্মাণ্ডৰ কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী সেইজনৰ প্ৰেমত সকলোৱে আপলোড হ'ব লাগিব সকলোৱে মোহিত হ'ব লাগিব তে আমি কি জানে আমাৰ হৃদয়বোৰ বৰ কঠোৱা সেইকাৰণে আমি সেইজন ভগৱন্তৰ প্ৰেমত আপলোড হ'ব নোৱাৰোঁ আমি আনন্দ বুলি কোৱা বস্তুটো অনুভৱ কৰিব নোৱাৰোঁ গতিকে আমাৰ এই হৃদয়বোৰ যে কঠোৰ বজ্ৰদৰে কঠিন ইয়াক আমি কি কৰিব লাগিব জানে কোমল কৰিব লাগিব এই কঠোৰ হৃদয়খন মানুহে কয় সঁচাকৈ ইয়াৰ হৃদয়খন বৰ কঠোৰ হ'বলৈ ইমান বিপদত বা দুখত চকুলো এটোপাল ওলা নাই বুলি কয় আচলতে কিছুমানৰ চকুলো নাহে কিন্তু হৃদয়ে কাটে অন্তৰে কান্দে
হয়নে বাৰু তথাপিতো আমি কৃষ্ণৰ প্ৰেমত ভগৱন্তৰ নামত চকুলো দিব লাগে আমাৰ হৃদয় দৰ্বিত হ'ব লাগিব সেইকাৰণে আমাৰ হৃদয়খন কঠোৰ হৃদয়খন বজ্ৰদয় কঠিন হৃদয়খনক আমি কোমল কৰিব লাগিব কেনেকৈ কৰিম জানে আপোনালোকে ইয়াক কোমল কৰাৰ ব্যৱস্থা হৈছে এক নম্বৰ আমাৰ গুৰু আশ্ৰয় মাধ্যমে সাধু সংগত থাকি এই বেদশাস্ত্ৰৰ গীতাৰ ভাগৱত শ্ৰৱণ কীৰ্তন কৰোঁতে লাহে লাহে কোমল হৈ আহিব যেতিয়া কোমল হৈ আহিল জানি ল'ব কৃষ্ণ নাম সাধু সংগ বোলাৰ লগে লগে দৌৰি আহিব কাৰণ আপোনালোকৰ হৃদয়বোৰ কোমল হৈ গ'ল সেইকাৰণে মাছমিকি গাঁও আকৌ সেই মাটি পৰ্বতৰ পৰা ইয়ালৈ অহা খাদ্য শক্তি নাই ইয়াতে বহুত লোক আছে নাহে তাৰমানে কি কৈও লাভ নাই শাস্ত্ৰই কৈছে সেইবোৰ হৃদয় বজ্ৰৰ দৰে কঠিন সেইসকলৰ হৃদয় কেতিয়াও ভগৱন্তৰ নামত আপলোড হ'ব নোৱাৰে গতিকে আমি আপলোড কৰিব লাগিব কোমল কৰিব লাগিব যদি আমাৰ কঠোৰ হৈ এতিয়াও আছে ক'ৰবাত অকণমান তাক আমি লাহে লাহে তাক ব্যৱস্থা কৰি কোমল কৰা চিন্তা কৰিব লাগিব আজি সেই দেৱপত্নীসকলৰ হৃদয় কোমল সেইকাৰণে তেওঁলোকেও এনেভাৱে চেতনা অচেতন হৈ গৈছিল সেই কৃষ্ণৰ ৰাসলীলা দেখি আৰু নিজৰ দেৱসমূহ স্বামীসকলক দেখি লাজ পায় আৰু তেওঁলোকে নিজৰ বস্ত্ৰ পৰিধান কৈছে যত অপেচৰা ভৈল যেন মৰা গীততে চিতদগত কামে ভৈল ভুল নাই তাত মাত ভুল চাহন্তে চকু তবত এই যিমানসকল অপেচৰা আছিল গোটেইসকল একেবাৰে মৰা পাই হৈ গ'ল অচেতন হৈ গৈছে তেওঁলোকেও এই দৃশ্য দেখি হয়নে বাৰু ক'ব নোৱাৰা হৈ গৈছে তাৰমানে কেনেকৈ জানে যেতিয়া এজন মানুহে এটাৰ কিবা এটা চিন্তাত যদি গভীৰভাৱে পৰি যায় চকুৰ আগত কি ঘটি থাকে তেওঁ নিজেও ক'ব নোৱাৰে হয়নে বাৰু গতিকে কোনোবা এটা লাইচিত হৈ গ'লেও গম নাপায় তদনুৰূপ সেইটোকে কৈছে চেতন নাই তাৰমানে মানুহজন একেবাৰে মৰা পাই মৰিল বুলি পেলাই পৰি গ'ল বুলি অচেতন বুলি নকয় থিয় হৈ থকা বা বহি থকা বা এজন মানুহ অচেতন হ'ব পাৰে তাৰমানে যাৰ চেতন বুলি কোৱা বস্তু নাই তাৰমানে কোনোবাই লাৰিলেও গম নাপায় ওচৰতে চিঞৰি থাকিলেও গম নাপায় অৰ্থাৎ তেওঁ কি হৈছে এক জীৱাত্মাৰ পৰমাত্মা অৰ্থাৎ কৃষ্ণৰ প্ৰেমত এতিয়াৰ তেওঁলোক আপলোড হৈ আছে এই কৃষ্ণ চিন্তাত আছে বাবে একোৱেই গম নাপায় অন্য কি হৈ আছে সেইটোকে কৈছে অচেতন হৈ আছে আৰু সিদ্ধ বিদ্যাধৰসকলে গন্ধৰ্বসকলে এনেভাৱে সকলোৱে মোহিত হৈছে এনেভাৱে কৈছে বুজিবে নোৱাৰে কিবা তাৰ স্বৰ মাথা ধুৱাই শুনৈ গীত একো বুজিব নোৱাৰে যদি কেৱল মাথা ধুৱাই শুনি আছে অৰ্থাৎ সেইকাৰণে আমাক কৈছে ভাগৱতৰ অনুষ্ঠানত অৰ্থাৎ গীতা ভাগৱত যেতিয়া পাঠ হয় ভগৱন্ত যেতিয়া নাম চলে সেই সময়ত আমি কেৱল শুনিব লাগিব আৰু মূৰ ধুৱাব লাগিব এই দুটাই কাম সেইকাৰণে ভাগৱতৰ অনুষ্ঠানত সিদ্ধান্ত দিছে ভাগৱত অনুষ্ঠানত থাকিলে মুখ বন্ধ কাণ খোলা মুখখন বন্ধ কৰিব পাৰিলে কাণখন খুলি ৰাখিলে আমি জ্ঞান লাভ কৰিব পাৰিম যদি কাণখন খোলা আছে মুখখনো যদি খোলা আছে তেতিয়াহ'লে কিন্তু আমি জ্ঞান ল'ব নোৱাৰিম কাৰণ মুখখন খোলা মানে কোৱা আৰু খোৱা এই দুটাৰ এই মধ্যত মানে কেতিয়াও নহয় কথা পাতিব লগা হ'লে বাহিৰত পাতিম খাব লগা হ'লে খেপকীয়ে বাহিৰতে কৰিব চাহ পানী খাম হয়নে বাৰু ইয়াত নহয় সেইকাৰণে মুখ বন্ধ কাণ খোলা আৰু মাজে মাজে মূৰ ধুৱাই এতিয়া আপোনালোকে মূৰ ধুৱাই আছে কথা কিছু ওলাই আছে ভাল লাগিছে মূৰ ধুৱাই আছে তাৰমানে মূৰ ধুৱালে গম পোৱা যায় কাৰোবাৰ ভাল লাগিছে কাৰোবাৰ ভাল লাগিলে হয় বুলি কয় কাৰোবাৰ বেয়া লাগিলে এইটোতো ক'ব নোৱাৰিয়ে নিথৰ হৈ থাকিব তাৰমানে তাৰ বুজি পোৱা যায় ভাল লগা নাই ভাল লাগিলে মূৰ ধুৱাবই সেইকাৰণে ইয়াত কৈছে এতিয়া এই সিদ্ধ বিদ্যাধৰসকলে কি কৈছে কেৱল শুনিছে আৰু কেৱল মূৰ ধুৱাই আছে মই গ'লেহে দিব পাৰিম গামোচা তাত নালাগে ইয়াতে দিব মই দিম নহয় এখনত আহিব মই দিমতো মই ভগৱান কৰিম নহয় দিব তই মাথা মাৰিব নালাগে নহয় লৈ আহ ইয়ালৈ এই ওপৰত এখন যাওক নেকি ওপৰত এখন যাওক এই ইজু পাঠক বহিলে নাহিব যাব নালাগে হা আৰু উঠি যাওক তেতিয়া আমি ৰেষ্ট ল'ম
কালে ধরই তেতি ক্ষণ হাতে বাতে কইতো পর কৃষ্ণর ভকতি ধরা নিশা মূর মূর করা ইটো স্বপ্ন সমবে মায়া ভারতে মনুষ্য তনু খেন্থরে ন পাইবা পুনু মহাভাগবত শাস্ত্ৰে কয় কোটি কল্পনন্তৰে জীৱে নৰ দেহ ধৰে যদি থাক পুণ্যৰ সঞ্চয়। কৃষ্ণ এতিয়া আমাৰ সেই কবি অৰ্থাৎ শংকৰদেৱ গুৰুজনাই এইখিনিতে উপদেশ দিয়াৰ আগত তেওঁ পৰিচয় অকণমান দাঙি থৈছে। সেই বৰদোৱাৰ স্থানৰ কথা উল্লেখিত কৰিছে, কাৰণ আমাৰ কাৰণে ওচৰত বাবে আমি সকলোৱে জানো, বহুতৰ দূৰৰ বাবে নাজানিবও পাৰে, সেইকাৰণে সকলোকে জানিবলৈ সি কৈছে বৰদোৱাৰ নামৰ এখন গাঁও আছিল,
তাত শস্যই মৎস্যই অনেক অনুপম আছিল সেই লুইত পাৰত অৰ্থাৎ ব্ৰহ্মপুত্ৰ পাৰত সেই গাঁৱৰে এজন ৰাজঘৰ কায়স্থ কুলৰ সেইজন পদুম ফুল আছিল সেইজন শংকৰদেৱ আৰু সেই কায়স্থ কুলৰ তেওঁলোকৰ পুত্ৰ আছিল সূৰ্যৱ তেওঁলোকৰ দুজন ভাতৃ আছিল জয়ন্ত আৰু মাধৱ আৰু তেওঁলোকৰ পুত্ৰৰ কুলৰ আছিল সেইজন প্ৰসিদ্ধৰ কুসুম্ভৰ আৰু তেওঁ এই পুত্ৰ আছিল শিশুমতী সেইজন শংকৰদেৱ গুৰুজনা শিশু বুলি কৈছে যে শিশুৰ পৰাই তেওঁ কৃষ্ণক ভক্তি কৰিছিল কাৰণ আপোনাৰ 12 বছৰতেই কৰতল কমল গুৰু ওচৰলৈ যায় কোনো শিক্ষা বিদ্যা নোলোৱাকৈ কৰতল কমল কবিতা তেওঁ ৰচনা কৰিছিল বা লিখিছিল সেইকাৰণে কৈছে সেইজন আজি শংকৰদেৱ গুৰুজনাই শেষত আমাক উপদেশত কৈছে হে সামাজিক জন সকলোৱে কৃষ্ণত ভক্তি কৰা কাৰণ কালে কোন মুহূৰ্তত কাক ক'ত বাটে ঘাটে ধৰিব কোনো ঠিকনা নাই কাল মানে হৈছে সময় কাৰ মৃত্যু সময় ক'ত হ'ব কোনেও নাজানে গতিকে সেইকাৰণে প্ৰতিটো মুহূৰ্ততে আমাক হৃদয়ত ভগৱন্তৰ নাম মুখত কৃষ্ণৰ শব্দ বাক্য এইটো ৰাখিব দিছে সেইটো কৃষ্ণ চিন্তা থাকিব লাগিব আৰু কৃষ্ণৰ ভক্তি কৰি কি কৰা ভকতি ধৰা মিছা মূৰ কৰা ইটো স্বপ্ন সম হবে মায়া এতিয়া আমি যে কৈছো এয়া ভাইজা মু এয়া পুত্ৰ মু এয়া ধন মু এয়া মিছা নিজৰ দেহটো নিজৰ নহয় হয়নে বাৰু সেইকাৰণে কৈছে মিছা মায়া মিছা কায়া মাটিয়ে জীৱন গঢ়া কোনে এৰিব পাৰে বিধি আলি এয়া মিছা মায়া মিছা কায়াৰ এটা লৈ আছো মায়াৰ মিছা কায়াৰ মিছা এইটো এটা মাটিও দেহ ইয়াৰ বিধি বিধান কোনেও এৰাব নোৱাৰে কৃষ্ণ প্ৰভু ভগৱন্তৰ বাহিৰে কেৱল সেইজন ভগৱন্তই আমাক এই সমস্তৰ পৰা এই মায়াৰ পৰা পৰিত্ৰাণ কৰিব এই দেহত থকা আত্মাকো উদ্ধাৰ কৰিব এই কথাখিনিকে উল্লেখিত কৰিছে এইবোৰ মিছাই সপোনৰ দৰে এই সমস্ত পুত্ৰ ভাইজা ধনজন এৰি দিয়া আৰু কত ভাগ্য ফলতহে ভাৰত ভূমিত জন্ম লাভ কৰিছা আৰু এই ভাৰত ভূমিত যে আমি জন্ম লাভ কৰিছো আপোনালোক কৈছে কত ভাগ্য ফলত সেইকাৰণে কৈছে এই ভাৰতত কলি যুগত কত ভাগ্য ফলত জন্ম লাভ কৰি তাকো ভাগ্যৱন্ত আমি কি কৈছো মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা সুবিধা পাইছে এয়া ভাগ্যৰ সেইকাৰণে কৈছে যাৰ আছে পুণ্য অসংখ্যাত শিখে কাণ পাতে কৃষ্ণ কথাটো আপোনালোকৰ পূৰ্ব জন্মত অসংখ্য পুণ্য অৰ্জন কৰাৰ বাবে আজি ইয়াত আহি ভাগৱত শ্ৰৱণ কৰিব পাইছে আপোনালোকৰ লগতে আৰু কোনোবা আহিম কৈছিল আহিব নোৱাৰিলে তেওঁলোকৰ পুণ্য নাই পূৰ্ব জন্ম সেইকাৰণে আহিব নোৱাৰিলে হয়নে বাৰু আমি ভাবিছিলো মিকি গাঁৱৰ পৰা সব আইসকলে আহিব নেকি দেখিলো প্ৰভু সকলো আইসকলৰ ভাগ্য অকমান কম আছিলে যাওক সেই উল্লেখিত কৈছে কোটি কল্পেও এই দেহ এই ভাৰতত আৰু এই কলি যুগত নেপায় সেইকাৰণে কৈছে চাৰি সংযোগ কোটি কল্পে নেপায় সপোনৰ নিধি যেন হাততে হেৰাই কলি যুগ ভাৰতবৰ্ষ হৰি নাম দেৱৰ দুৰ্লভ নৰতনু অনুপম সেইকাৰণে কৈছে যিটো দেহ পাবলৈ দেৱতাৰ আৰু ব্ৰহ্মাকে আদি কৰি দেৱতা সকলেও বাঞ্ছা কৰে আৰু এই দেহটো পায় কেতিয়াও বিঠাই জনম নেখেদিবা গতিকে সেইকাৰণে কৈছে যতৰ মহাৰ যজ্ঞদান কোটি সতৰ তীৰ্থ স্নান হৰি নামে সবাতো অধিক যিমান যজ্ঞদান কৰা যায় কোটি তীৰ্থত স্নান কৰিলেও কেৱল যদি আমি এবাৰ শুদ্ধ কৰ্তে যদি ৰামকৃষ্ণ নাম লওঁ তাৰ সমানো হ'ব নোৱাৰে আজি সাধু সংঘ হোৱা সমান হ'বই নোৱাৰে কোটি তীৰ্থ স্নান কৰিলেও শেষত সেই শংকৰদেৱ গুৰুজনাই কৈছে এভু নখ পঞ্জেমতি কলিত নামেশে গতি হেন জানি এৰা আন কাম যে এই কথাটো জানি কলি যুগত কেৱল নামেহে গতি দিব সেইকাৰণে সকলোবোৰ এৰা নামৰ ওচৰ চাপি ধৰা আৰু পুণ্যৰ সঞ্চয় কৰা আৰু সমস্তজনে ডাকি ৰাম নাম লোৱা আৰু জীৱক তৰা এনেভাৱে উপদেশ প্ৰদান কৰিছে যা হওক গুৰু সমস্ত মাতৃ সমস্ত আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি এখনৰ পৰা বিৰতি লৈছো।